কৰিলোঁ আৰু আমি এইটো লৈ আমি এতিয়া ৰাইজৰ ওচৰলৈ যাম। অফিচিয়েলৰ এখন পত্ৰ আছে, এই পত্ৰখন আমি প্ৰত্যেকঘৰ মানুহৰ প্ৰত্যেকজন ব্যক্তিৰ ওচৰলৈ পঠিয়াই দিম আৰু আমি অসমৰ প্ৰত্যেকঘৰ মানুহতে এজন কেজৰিৱালক জন্ম দিবলৈ চেষ্টা কৰিম ইয়াৰ জৰিয়তে, যাতে অৰবিন্দ কেজৰিৱালে যেনেধৰণে দিল্লীত শাসন কৰি ৰাইজৰ মান উন্নত কৰিছে, জীৱন ধাৰণৰ মান উন্নত কৰিছে, এই ধৰণৰ মান যাতে ইয়াতো আমি কৰিব পাৰোঁ, তাৰ বাবে এইখিনি কথা বুজাই আমি ৰাইজৰ ওচৰলৈ যাম আৰু ৰাইজৰ প্ৰত্যেক ঘৰ মানুহতে আমি অৰবিন্দ কেজৰিৱালক জন্ম দিবলৈ চেষ্টা কৰিম। এই আশা লৈ আমি আজি ইয়াতে এই প্ৰগ্ৰামটো আৰম্ভ কৰিছোঁ। আমি এতিয়াৰ পৰা আমাৰ যিসকল কৰ্মী আছে, সকলো কৰ্মী এতিয়া ৰাইজৰ ঘৰে ঘৰে যাব, বুথে বুথে যাব, প্ৰত্যেক ঘৰতে এখন কাগজ পঠিয়াই দিব আৰু যিসকল ব্যক্তি ওলাই আহিব তেখেতক লৈ পুনৰ আমি আকৌ এবাৰ অন্যান্য যি স্থানত যাব লাগে তালৈ যাম। গতিকে আমাৰ অসমতো কেজৰিৱাল প্ৰগ্ৰামটো হ'ল এনেকুৱা যে আমি অসমৰ এতিয়া কেজৰিৱালৰ অনুপ্ৰৱেশ ঘটিছে, অৰবিন্দ কেজৰিৱালে এতিয়া আমাৰ অসমত এতিয়া আগমন হৈছে আৰু আমি অসমৰ প্ৰত্যেকঘৰ মানুহতে আমি যেনেকৈ কেজৰিৱাল বুলি আমি নিজকে ভাবিম আৰু আমি অসমৰ প্ৰত্যেকঘৰতে তেনেধৰণৰ এটা ধাৰণা দিবলৈ চেষ্টা কৰিলোঁ আৰু আমি এইটো লৈ আমি এতিয়া ৰাইজৰ ওচৰলৈ যাম। অৰবিন্দ কেজৰিৱালৰ এখন পত্ৰ আছে, এই পত্ৰখন আমি প্ৰত্যেকঘৰ মানুহৰ প্ৰত্যেকজন ব্যক্তিৰ ওচৰলৈ পঠিয়াই দিম আৰু আমি অসমৰ প্ৰত্যেকঘৰ মানুহতে এজন কেজৰিৱালক জন্ম দিবলৈ চেষ্টা কৰিম ইয়াৰ জৰিয়তে, যাতে অৰবিন্দ কেজৰিৱালে যেনেধৰণে দিল্লীত শাসন কৰি ৰাইজৰ মান উন্নত কৰিছে, জীৱন ধাৰণৰ মান উন্নত কৰিছে, এই ধৰণৰ মান যাতে ইয়াতো আমি কৰিব পাৰোঁ, তাৰ বাবে এইখিনি কথা বুজাই আমি ৰাইজৰ ওচৰলৈ যাম আৰু ৰাইজৰ প্ৰত্যেক ঘৰ মানুহতে আমি অৰবিন্দ কেজৰিৱালক জন্ম দিবলৈ চেষ্টা কৰিম। এই আশা লৈ আমি আজি ইয়াতে এই প্ৰগ্ৰামটো আৰম্ভ কৰিছোঁ। আমি এতিয়াৰ পৰা আমাৰ যিসকল কৰ্মী আছে, সকলো কৰ্মী এতিয়া ৰাইজৰ ঘৰে ঘৰে যাব, বুথে বুথে যাব, প্ৰত্যেক ঘৰতে এখন কাগজ পঠিয়াই দিব আৰু যিসকল ব্যক্তি ওলাই আহিব তেখেতক লৈ পুনৰ আমি আকৌ এবাৰ অন্যান্য যি স্থানত যাব লাগে তালৈ যাম। গতিকে আমাৰ অসমতো কেজৰিৱাল প্ৰগ্ৰামটো হ'ল এনেকুৱা যে আমি অসমৰ এতিয়া কেজৰিৱালৰ অনুপ্ৰৱেশ ঘটিছে, অৰবিন্দ কেজৰিৱালে এতিয়া আমাৰ অসমত এতিয়া আগমন হৈছে আৰু আমি অসমৰ প্ৰত্যেকঘৰ মানুহতে আমি যেনেকৈ কেজৰিৱাল বুলি আমি নিজকে ভাবিম আৰু আমি অসমৰ প্ৰত্যেকঘৰতে তেনেধৰণৰ এটা ধাৰণা দিবলৈ চেষ্টা কৰিম।